Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মহন্ত। সকলোকে স্বাগতম জনাইছো, আশা কৰো সকলোৱে ভালে আছে। আজি আমি আকৌ আৰম্ভ কৰিছো বিএড এটা ক্লাছ আৰু সেই বিএড ক্লাছটোত আমি বিএডৰ কাৰণে যিখিনি কোৱেশ্চন লাগে মেথছৰ আৰু ৰিজনিঙৰ সেইবোৰ দিবৰ চেষ্টা কৰি আছো। নাজানো ল'ৰা ছোৱালীৰ কিমানখিনি সহায় হৈছে বা কিমানখিনি সহায় হ'ব, বাট মোৰ চেষ্টাটো মই অব্যাহত ৰাখিছো। আশা কৰো ইয়াৰ পৰা প্ৰশ্নবোৰ আহক, এনেকুৱা টাইপৰ প্ৰশ্নই পৰীক্ষাত আহক, ল'ৰা ছোৱালীয়ে কৰক আৰু মেথছৰ কাৰণে কোনো ল'ৰা ছোৱালী ৰৈ নাযায় সেইটোৱে লক্ষ্য আগত ৰাখি পেলাই ক্লাছবোৰ আগবঢ়াই আছো। আশা কৰো আপোনালোকে ক্লাছবোৰ কেনেকৈ আকোৱালি ল'ব আৰু বিএডৰ ক্লাছটো যদি আপোনাৰ সহায় হৈছে আপুনি এটলিষ্ট কমেণ্ট কৰি মোক জনাই থৈ যাব যে এইটো বস্তু কণ্টিনিউ কৰিব লাগে নে নালাগে, কাৰণ আপোনালোকৰ কমেণ্ট চাই মই ক্লাছবোৰ সদায় সজাম আৰু সেই হিচাপে আজি এই ক্লাছটো সজাইছোঁ। তো পলম নকৰি আৰম্ভ কৰিছোঁ। বিএড কমন এণ্ট্ৰেন্স এক্সাম আপুনি যিকোনো ইউনিভাৰ্চিটিৰ কাৰণে যদি পৰীক্ষাত বহে তেন্তে আপুনি এনেকুৱা ধৰণৰ ক্লাছবোৰ এনেকুৱা ধৰণৰ মেথছৰ কুৱেশ্যনবোৰ চাব পাৰিব। অ'কে, তো আৰম্ভ কৰিছোঁ। এখন অসমীয়া মিডিয়াম গাইডবুক, এখন ইংলিছ মিডিয়াম গাইডবুক যিখন ইতিমধ্যে এভেইলেবল আছে সকলোফালে আৰু আপোনালোকে ল'ব পাৰে। ইয়াত বহুতখিনি কণ্টেণ্ট আছে, অল ছাবজেক্ট আছে আৰু অসমীয়া মিডিয়াম বেলেগে, ইংলিছ মিডিয়াম বেলেগে, যাক যেনেকুৱা মিডিয়াম লাগে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰি দিয়া আছে। গতিকে সকলোখিনি এখন কিতাপতে ৱেব পোৱা আছে। ঠিক আছে, তো আৰম্ভ কৰিছোঁ প্ৰথমটো প্ৰশ্ন। তেতিয়া আপোনালোকৰ সন্মুখত প্ৰথমটো প্ৰশ্ন আপুনি দেখি অনুমান কৰিব পাৰে যে এনেকুৱা টাইপৰ প্ৰশ্ন আমি পৰীক্ষাত চাব লাগিব আৰু এনেকুৱা টাইপৰ প্ৰশ্ন পৰীক্ষাত আহিছে আৰু আহি থাকিব, কাৰণ এইবোৰ এটা লেভেলৰ প্ৰশ্ন। কিছুমান এনেকুৱা চেপ্টাৰ থাকে মেথছৰ যিবোৰ চেপ্টাৰৰ আপুনি যিকোনো পৰীক্ষাৰ কাৰণে চাবই লাগিব। অ'কে, যিকোনো পৰীক্ষাৰ কাৰণে। গতিকে আপুনি যিয়ে পৰীক্ষা নপঢ়ক, যদি আপোনাৰ হাতত যদি মেথছ আছে তেন্তে আপুনি মেথছৰ এটা লেভেলৰ প্ৰশ্ন চাবই লাগিব। তাৰে এটা লেভেলৰ কুৱেশ্যন এইটো হৈছে। ঠিক আছে, ইয়াত এক্স ইকুৱেল টু আমাক দিয়া আছে এ ইনটু সাইন থিটা আৰু ওয়াই ইকুৱেল টু আমাক দিয়া আছে বি ইনটু কস থিটা। ঠিক আছে, আমি ওলাব লাগে কি ওলাব লাগে, বি স্কুৱেৰ লগত আছে এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ লগত আছে ওয়াই স্কুৱেৰ। ঠিক আছে, চাওক বি স্কুৱেৰটো এনেকৈ থাকিলে এক্স স্কুৱেৰ মানে হৈছে কি, যিটো এক্সৰ মান আছে ইয়াক যদি মই স্কুৱেৰ কৰোঁ, এটো স্কুৱেৰ কৰিলে এ স্কুৱেৰ হ'ব আৰু চাইনৰ স্কুৱেৰ কৰিলে চাইন স্কুৱেৰ হ'ব। দ্যাট মিনছ এ স্কুৱেৰ লগত থাকিব চাইন স্কুৱেৰ থিটা, এইটো থিটা হয় দেই, আৰু লগত আছে কোনো এ স্কুৱেৰ আৰু ওয়াই স্কুৱেৰ বুলি ক'লে ওয়াইৰ এটা মান আছে কি বি ইনটু কস থিটা, বি স্কুৱেৰ কৰিলে বি স্কুৱেৰ, কস স্কুৱেৰ কৰিলে কস স্কুৱেৰ। দ্যাট মিনছ ইয়াত কি লিখিব আপুনি, বি স্কুৱেৰ লগত থাকিব কস থিটা। হ'ব, আপুনি ভালদৰে চালে গম পাব ইয়াতো এ স্কুৱেৰ আছে, ইয়াতো এ স্কুৱেৰ, এটা এ স্কুৱেৰ আপুনি কমন লৈছে, ইয়াতো বি স্কুৱেৰ, ইয়াতো বি স্কুৱেৰ, বি স্কুৱেৰ এটা আপুনি কমন লৈছে আৰু কমন লোৱা হোৱাৰ লগে লগে আপুনি কি ষ্টাৰ্ট কৰিব, ব্ৰেকেট ষ্টাৰ্ট কৰিব। ব্ৰেকেট ষ্টাৰ্ট কৰাৰ লগে আপুনি ইয়াতে কি পাব, ইয়াতে আপুনি পাব সাইন থিটা প্লাছ ইয়াতে আপুনি পাব কস থিটা। হ'ব, ইয়াতে আপুনি কি কৰিব, এ স্কুৱেৰ আৰু বি স্কুৱেৰ ইয়াত ৰাখিব আৰু সাইন স্কুৱেৰ আৰু অ'কে সৰি দেই, এ স্কুৱেৰ আছে দেই, এ স্কুৱেৰ আছে দেই, ইয়াতে স্কুৱেৰ আছে, বুজি পাইছে না, স্কুৱেৰটো মই দিব পাহৰি গৈছিলোঁ, কস স্কুৱেৰ বি স্কুৱেৰ কস স্কুৱেৰ। অ'কে, তো ইয়াতে সাইন স্কুৱেৰ থাকিব, ইয়াতে কস স্কুৱেৰ থাকিব। আপুনি চাগে জানে সাইন স্কুৱেৰ প্লাছ কস স্কুৱেৰ বুলি ক'লে তাৰ এটা মান আছে আৰু সেই মানটো হৈছে 1 আৰু ইয়াৰ পৰা আপুনি এনসাৰটো কি পাব, এ স্কুৱেৰ ইনটু বি স্কুৱেৰ। দ্য এনসাৰ ইজ এ স্কুৱেৰ ইনটু বি স্কুৱেৰ। তো অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ। বুজি পাইছেনে চাই লওক। এতিয়া নেক্সট কুৱেশ্যনটো দেখাওঁ আপোনাক। পিছৰটো প্ৰশ্ন আনিছোঁ। পিছৰটো প্ৰশ্ন আহিছে যে 2, P is the midpoint, okay, of the line segment joining the point. Okay, তো ইয়াতে এটা ধৰা পইণ্ট আছে, এই পইণ্টটোৰ নাম এ, এৰ স্থানাংক কিমান 6, -5। ইয়াতে এটা পইণ্ট আছে, সেই পইণ্টটোৰ নাম বি আৰু বি স্থানাংক হৈছে -2, -11 আৰু এৰ পৰা বি লৈকে যদি মই লাইনডাল টানো, সেই লাইনডালৰ একেবাৰে মাজৰ এটা বিন্দু আৰু সেই বিন্দুটো সিহঁতে কি বুলি কৈছে, P2, P বুলি কৈছে। অ'কে, এইটো প্ৰশ্ন আহিছে মিড পইণ্ট ফৰ্মুলাৰ পৰা। ক'ৰ পৰা আহিছে, মিড পইণ্ট ফৰ্মুলা। আৰু মিড পইণ্ট ফৰ্মুলা বুলি ক'লে আপোনালোকে গম পাব স্থানাংক জ্যামিতি যিটো আমাৰ চেপ্টাৰ আছে, স্থানাংক জ্যামিতি চেপ্টাৰৰ পৰা এই চেপ্টাৰটো আহিছে। অ'কে, এইটো মধ্যবিন্দুৰ সূত্ৰ বুলি কোৱা হয়। অ'কে, তো মিড পইণ্ট ফৰ্মুলাটো কি হয়, চ' এইটো সিহঁতে ওলাই দিছে। যদি আমাক মিড পইণ্টটো ওলাব দিলে হয় বা মধ্যবিন্দুটো ওলাব দিলে হয়, আমি কি কৰিলো হয়, এই দুটাৰ পৰা আমি নিজৰ ইচ্ছামতে ওলাব পাৰোঁ। কেনেকৈ ওলাব পাৰোঁ জানে, ইয়াৰ যিটো প্ৰথম আৰু ইয়াৰ যোনটো প্ৰথম দুটা আপুনি প্লাছ কৰক, প্লাছে মাইনাছে মাইনাছ, তাৰপিছত 2 দিয়ে হৰণ কৰক, কৰিলে ইয়াৰ ছেকেণ্ডটো আৰু ইয়াৰ ছেকেণ্ডটো প্লাছ কৰক, -5 + 11, তাৰপিছত 2 দি হৰণ কৰক। মানে সেই মাজৰ বিন্দুটো জেনেৰেলি এনেকৈ ওলোৱা হয়, আমি হ'লে এনেকা ওলালো হয়। ঠিক আছে, এতিয়া 6ৰ পৰা 2 গৈ 4 থাকিল, 4ক 2 দি হৰণ কৰিলে আকৌ কি থাকিল, 2 থাকিল। 11ৰ পৰা ইফালে যদি 5 যায় হ'লে 6 থাকিল, 6ক যদি 2 দি হৰণ কৰে আকৌ কিমান থাকিল, 3। মানে মই এনসাৰটো কি পালো হয়, 2, 3 পালো হয়। ঠিক আছে, আৰু তেওঁলোকে এনসাৰটো কি পাইছে, 2, P পাইছে। মানে আলটিমেটলি কি, মোৰ যিটো এনসাৰ আৰু তেওঁলোকৰ যিটো এনসাৰ, দুটা এনসাৰ আলটিমেটলি একে হয়। হ্যাঁ, একে হয়, একে যেহেতু নাম্বাৰ, একে যেহেতু লাইন, একে লাইনৰ যেহেতু মাজৰ বিন্দু লাগে, আলটিমেটলি কি সিহঁতৰ এনসাৰটো মোৰ এনসাৰটো একেই। সিহঁতৰো প্ৰথমটো 2 আহিছে, মোৰো প্ৰথমটো 2 আহিছে।
মোৰ সেকেন্ড টু 3 আহিছে ইহতৰ সেকেন্ড টু p আহিছে মানে কি ইহতৰে যদি p টুৰ জাগাত ইহতৰ কি বহিব লাগিছিলে p টুৰ জাগাত ইহতৰ 3 বহিব লাগিছিলে দ্যাট মিন্স p ৰ মান ওলাব দিছিলে দ্যাট মিন্স p ৰ মান কিমান অপচন সি ইজ দা কারেক্ট আনসার অপচন সি ইজ দা কারেক্ট আনসার বুজি পাইছে নেক্সট কোয়েশ্চন দেখাম এতিয়া ঠিক আছে ওকে তো এখন টপ 20 টেস্ট সিরিজ ইংলিশ এন্ড আসামিজ মিডিয়াম ওকে আৰু টপ 20 টেস্ট সিরিজ খন আমি 20 খন টেস্ট সিরিজত ৰাখিছো আৰু 20 খন টেস্ট সিরিজত আমি যিকোনো পৰীক্ষাত যদি আপুনি বহি আছে তেনেকুৱা কোৱেশ্চন পেপাৰ আপুনি যদি চাই তেনে এই বস্তুখিনি আপুনি চাব লাগিব এনেকুৱা পেপাৰ আপুনি প্ৰেক্টিস কৰিব লাগিব এখন আছে টপ 20 টেস্ট সিরিজ ওকে if the sum of the circumference of two circles with radii r1 and r2 is equal to the circumference of a circle of radius r okay suppose yate sob yate eta bitto ase yate eta bitto ase yate eta bitto ase yar por yaleke jitu bitto ase bittotur bekharatur nam r1 yar por yaleke jitu bitto ase bittotur bekharatur nam r2 aru yar por yaleke jitu bitto ase bittotur bekharatur nam ase r ঠিক আছে ইয়াৰ যোনটো বেখাৰটো হে বেখাৰটোৰ নাম r1 ইয়াৰ যোনটো বেখাৰটো হে বেখাৰটোৰ নাম r2 আৰু ইয়াৰ যোনটো বেখাৰটো হে বেখাৰটোৰ নাম হৈছে r ওকে এতিয়া কথাটো হৈছে কি আমাক উদি আছে যদি ইফ দা সাম অফ দা সারকামফারেন্স মানে হৈছে ইয়াৰ পৰিধি সূত্ৰটো কি 2 পাই r আছিল হয় না কিন্তু ইয়াৰ r2 জাত মই কি লিখিম r1 ইয়াৰ পৰিধি মানে কি 2 পাই r আছিল r জাত মই কি লিখিম r2 ইয়াৰ পৰিধি কিমান 2 পাই r মানে ক্যাপিটাল r ইয়াত কৈছে সাম মানে যদি মই যোগ কৰো কাক যোগ কৰো প্ৰথমটোৰ পৰিধি আৰু সেকেন্ডটোৰ পৰিধিক যদি মই যোগ কৰো তেতিয়া কি হ'ব তৃতীয়টোৰ পৰিধিৰ সমান হ'ব হল তেতিয়া তুমি কি কৰিব পাৰা ইয়াতে 2 আছে ইয়াতে 2 আছে ইয়াতে 2 আছে যদি মই এইফালে মই 2 টো কমন লওঁ আৰু পাইটো যদি কমন লওঁ ইয়াৰ অকল কোন থাকি যাব r1 প্লাস ইয়াত কোন থাকি যাব r2 হল আৰু ইয়াৰ অকল কোন থাকি যাব 2 পাই আৰু লগত কোন থাকি যাব r A2 আৰু A2 কাটা গল এই যোনটো পাই আৰু এই যোনটো পাই কাটা গল ইয়াত অকল কোন থাকিলে ইয়াত অকল থাকিলে r1 প্লাস কি থাকিলে r2 this equal to কি থাকিলে r that means r1 plus r2 this equal to r এনেকুৱা অপচন কোড আছে অপচন A is the correct answer option A is the correct answer clear ঠিক আছে হ'ব okay next to however two different dice are thrown together okay the probability of getting the sum of the two numbers less than 10 আপুনি চাগে জানে দুটা লুডু গুটি যদি মই এনেকে লৈ পেলাই লুডু গুটি দুটা যদি মই পেলাই দিও তো দুটা লুডু গুটিত কিবা ন কিবা আনসাৰ দেখাব ন হেনেকুৱা আনসাৰ টোটাল কিমানতে ওলাই আপুনি চাগে জানে তথাপি এবাৰ মই মনত পেলাই দিছো এটাত যদি 1 পৰে নেক্সট টু 1 পৰিব পাৰে দুটা লুডু গুটি একেলগে মাটিত পৰে এটা লুডু গুটিত যদি 1 পৰিছে নেক্সট লুডু গুটি 1 পৰিব পাৰে এটা লুডু গুটিত 1 পৰিছে এটা লুডু গুটিত 2 পৰিছে এটা লুডু গুটিত 1 পৰিলে এটা 3 পৰিব হয় নহয় এনেকে গৈ এটাত 1 পৰি এটাত 6 পৰিব পাৰে ওকে ইয়াতে এটা টুল লগত এটা 1 পৰিব আৰু এটা টুল লগত এটা 2 পৰিব আৰু এটা টুল লগত এটা 3 পৰিব এনেকে গৈ টুল লগত এটা 6 পৰিব 3 লগত এটা 1 পৰিব 3 লগত এটা 2 পৰিব এনেকে গৈ 3 লগত কেতিয়াবা 6 পৰিব মানে দুটা লুডু গুটি যদি মাটিত পেলাই দিও হয় নহয় এটা 4 লগত এটা 1 পৰিব এটা 4 লগত এটা 2 পৰিব এনেকে গৈ এটা 4 লগত এটা 6 পৰিব এটা 5 লগত 1 পৰিব এটা 5 লগত এটা 2 পৰিব ডট এটা 5 লগত এটা 6 পৰিব এটা 6 লগত এটা 1 পৰিব এটা 6 লগত এটা 2 পৰিব গৈ এটা 6 লগত এটা 6 পৰিব তুমি টোটাল এনেকৈ ৰিজাল্ট কিমানটা ওলাইছে ইফালে 6টা ইফালে 6টা 6 গুণ কিমানটা 37টা হল আপুনি চাগে জানে বা আপুনি জানে কি probability যেটা প্ৰশ্ন হুধে বা সম্ভাৱিতা যেটা প্ৰশ্ন হুধে সদায় প্ৰশ্নটোৰ একেবাৰে তলত টোটাল ৰিজাল্টটো লিখিব লাগে মানে দুটা লুটু গুটি যেটা মাটিত দলিয়াই দিম টোটাল কিমানটা ওলাই 36টা তো তলত আপুনি কি লিখিব 36 ওপৰত কি লিখিব ইয়াত কোৱা আছে find the probability of getting the sum of the two numbers less than 7 sum of the two numbers less than 7 তো less than 7 মানে কি এইটো আৰু এইটো যোগ কৰিলে কিমান 2 2টো হাততকৈ সৰু তো এইটো লব পাৰিবা হল এই দুটা যোগ কৰিলে কিমান 3 মানে হাততকৈ সৰু লব পাৰিবা এটো কিমান 4 লব পাৰিবা নেক্সট কোনি আহিব 1,4 লব পাৰিবা আৰু 1,5 লব পাৰিবা
1,6 ল'ব নোৱাৰা কিয় 6 একে কিমান 7 কিন্তু 7তকৈ সৰু হ'ব লাগিব বুলি কৈছে 7 হ'ব নোৱাৰে তো ইয়াৰ পৰা কিমানটা লৈছে 1 2 3 4 5টা ইয়াৰ পৰা কেইটা ল'বা 5টা ইয়াতে এটা ল'লা 6টা কাৰণ 2 একে 3 ইয়াতে এটা ল'লা 2 2 কিমান 4 গতি 7তকৈ সৰু এইটো ল'লা 2,3 নেক্সট 2 ৰ লগত কি ল'ব পাৰিবা 4 2 ৰ লগত 5টো ল'ব নোৱাৰা কিয় 5 2 7 7তকৈ সৰু হ'ব লাগিব 3 ৰ ঘৰত কি ল'বা 3 একে 4 3 2 কিমান 5 3 3 কিমান 6 তাতকৈ ওপৰত ল'ব নোৱাৰা 4 ৰ ঘৰত 4 1 4 2 4 3 ল'ব নোৱাৰা তুমি অকল ইয়াৰ দুটাক ল'ব লাগিব ঠিক আছে 5 ৰ ঘৰত কেৱল 5 1 ল'ব লাগিব বেলেগ ল'ব নোৱাৰা 6 ৰ ঘৰত কাকো ল'ব নোৱাৰা কিয় 6 1 7 7তকৈ সৰু হ'ব লাগিব যোগ কৰিলে দেই 6 2 8 ওকে তো কিমানটা পালো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 তুমি ওপৰত কি থাকিলে 15 হল এটা 3 ৰে কাটিলে ওপৰত কেইবাৰ 5 বাৰ 3 ৰে কাটিলে ওপৰত থাকি 12 বাৰ তুমি आंसर ইজ 5/12 so option A is the correct answer option A is the correct answer ঠিক আছে ওকে নেক্সট টু দেখাব পাৰি ওকে এটো অফলাইন বেচ হয় নলবাৰীত ম্যাথছ এন্ড ৰিজনিংৰ কাৰণে অফলাইন বেচ চলি আছে বৰমাত চলি আছে পাঠশালাত আৰম্ভ হ'ব আপোনালোকে অফলাইনত পঢ়িলে অলপ বেলেগ পায় অফলাইনত পঢ়া বস্তু কমপ্লিট বেলেগ কাৰণ অফলাইনত যেতিয়া আপুনি পঢ়িব তেতিয়া আপুনি গম পায় আপুনি যিটো বস্তু নাজানে আপুনি স্পটতে ঠিক কৰি ল'ব পাৰে আপুনি অফলাইনত আপুনি এটা বস্তু জানে অফলাইনত টেষ্ট সিৰিজ যেতিয়া প্ৰেক্টিছ কৰিব আপুনি বহুতখিনি বস্তু প্ৰেক্টিছ হৈ যায় গতিকে অফলাইনত পঢ়াৰ মজাটোও বেলেগ আৰু অফলাইনত পঢ়িলে নলেজটো অলপ অকণ বেছিকৈ গ্ৰ' হৈ যায় ৰাইট তো অফলাইনত যদি আপোনালোকে পঢ়িব বিচাৰে নলবাৰীত চেণ্টাৰ আছে বৰমাত চেণ্টাৰ আছে পাঠশালাত চেণ্টাৰ আছে আপুনি আহিব পাৰে আৰু আমাৰ সৈতে পঢ়িব পাৰে ওকে আৰম্ভ কৰিছোঁ পিছতো প্ৰশ্ন নেক্সট কুৱেশ্যনটো চাম এতিয়া ওকে ইয়াতে কোৱা আছে এই যে দুটা নাম্বাৰ এই ব্ৰেকেট দিলে গম পাবা এই ব্ৰেকেটত দিলে গম পাবা এই সংখ্যা দুটাৰ HCF হৈছে 9 এই সংখ্যা দুটাৰ LCM কিমান বুজি পাইছানে এই সংখ্যা দুটাৰ HCF হৈছে 9 এই সংখ্যা দুটাৰ LCM কিমান তুমি চাগে জানা যেতিয়া কাৰোবাৰ HCF অৰ্থাৎ গসাউ আৰু কাৰোবাৰ LCM অৰ্থাৎ লসাগু দুটা যদি পূৰণ কৰো এটো সমান হয় কাৰ সমান হয় এই যি দুটা সংখ্যা আছে সংখ্যা দুটাৰ পূৰণ ফলৰ সমান হয় পাইছা বুজি ওকে HCF মানে কিমান গসাগু আমাক দিয়া আছে 9 লসাগু আমি নাজানো L টো এনেকে থাকিব ইয়াতে আছে 306 * 657 এতিয়া ইয়াৰ পৰা যদি মই লসাগু উলাব যাম বা LCM উলাব যাম ইয়াত কি থাকিব 306 * 657 9 টো ইয়াত পূৰণ হৈ আছে ইফালে গলে কি হ'ব 9 টো হৰণ হৈ যাব ওকে তো কাটাকাটি চোৱা কিহে দি যায় 9 দি গলে 9 3 গুণ 27 যাব ন 9 দি গলে 9 দি কিমান 9 3 গুণ 27 3 থাকিলে 34 4 9 গুণ কিমান 20 তো ইয়াত অকল কোন থাকিল 34 ইয়াত কোনি আছে 657 ওকে তো 7 4 গুণ 28 তো লাষ্টত 8 গুটি কিটা আছে তো পূৰণ কৰি তুমি কমেন্ট কৰি মোক জনাবা ABCD কোনটো आंसर হয় ওকে লসাগু কোনটো आंसर হয় তুমি এবাৰ কমেন্ট কৰি মোক জনাবা ঠিক আছে হ'ব ওকে নেক্সট ওয়ান in a circle of radius 21 এটা বৃত্তৰ ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ ওকে মানে ৰেডিয়াস arc এটা arc মানে জানো সাপ ওকে সাপ subtend an angle of 60 degree at the center the length of the arc okay suppose এটো এটা বৃত্তটো এডাল ব্যাসাৰ্ধটো কিমান 21 তো এইফালে এটা ব্যাসাৰ্ধ 21 এই ইয়াৰ পৰা ইয়ালৈকে এখানে কি বুলি কোৱা হয় এখানে arc বুলি কোৱা সাপ বুলি কোৱা হয় ঠিক আছে আৰু ব্যাসাৰ্ধ দুডালৰ মাজত এই মাজৰ কোণটো ই বনাইছে ব্যাসাৰ্ধ দুডালে যদিও সাপোৰ্ট দিছে কোণটো কিন্তু ইয়াৰ নামৰে যায় দেই ইহে কোণটো বনায় ই যদি সৰু হয় কোণটো সৰু হ'ব ই যদি ডাঙৰ হয় কোণটো ডাঙৰ হ'ব ওকে আৰু সেই কোণটো কিমান দিয়া আছে 60 ডিগ্ৰী আমি ক'ব লাগে ইয়াৰ পৰা ইয়ালৈকে এই বেকা দেখিছা এই বেকাখিনি কিমান লম্বা হৈছে কিমান দীঘল লেন্থ অফ দা আৰ্ক আৰু সেই লেন্থ অফ দা আৰ্ক আমি এটা লেটাৰ দিও সেইটো লেটাৰ হৈছে L আৰু সেই L ৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে θ/360 * 2 পাই r θ মানে কিমান 60 divided by কিমান 360 2 পাই r বুলি ক'লে 2 * পাই মানে হৈছে 22/7 into r মানে হৈছে 21 ওকে 0 0 6 দি 1 কাটিলে কেইবাৰ 6 বাৰ 2 দি 1 কাটিলে কেইবাৰ 3 বাৰ
3 দি 1 কাটিলে কেইবাৰ 7 বাৰ 7 দি 1 কাটি গল কিবা থাকিল নেকি অকল কোন থাকিল অকল থাকিল 22 the answer is 22 is the result কোবাৰ অপচন আছে অপচন সি is the correct answer তো প্ৰশ্নবোৰ কেনেকৈ কৰি আছো কি প্ৰশ্ন কৰি আছো তুমি অকমান বস্তুবোৰ ভালকে চাই যাবা কাৰণ কেনেকৈ প্ৰশ্ন কৰি কাৰণ হেনেকৈ ৰিলেটেড প্ৰশ্ন তুমি চাবা ওকে হেনেকৈ ৰিলেটেড তুমি প্ৰশ্ন চাবা হ'ব নেক্সট এটা কোৱেশ্চন চাম ওকে নেক্সট কোৱেশ্চনটো কি আছে চেক কৰা এটা কোৱাড্ৰেটিক ইকুৱেশ্যন আছে কোৱাড্ৰেটিক ইকুৱেশ্যনটো কি আছে 5x² - 4x + 5 is equal to কিমান 0 ওকে ইয়াতে কৈছে which one of the following ওকে কেনেকৈ ৰুটস থাকিব তুমি চাগে জানা এটা ইকুৱেশ্যন বা বিহে দ্বিঘাত সমীকৰণৰ x ৰ মানবোৰ কেনেকৈ ওলাব x ৰ মানবোৰ কেনেকৈ ওলাব হেতু বিচাৰিবৰ কাৰণে আমাৰ এটা টাৰ্ম আছে আৰু এই টাৰ্মটোৰ নাম হৈছে b² - 4ac ইয়াতে মনত ৰাখিবা এই x² আগত যেটো আছে তো আমাৰ a x ৰ আগত যেটো আছে তো আমাৰ b অকলে যেটো আছে তো আমাৰ c b² - 4ac বুলি ক'লে b মানে এই গোটেইখিনি b মানে হৈছে -4 হোল স্কয়াৰ 4 into a মানে কিমান 5 into c মানে কিমান 5 হল মাইনাস মাইনাস প্লাস 4 4 গুণ কিমান 16 5 4 গুণ কিমান 20 20 5 গুণ কিমান 100 আৰু ইয়াতে आंसर কি পালো মাইনাস ইয়াৰ পৰা এটো যদি মই एक्चुअली মাইনাস কৰো তো মোটামুটি 86 মান সরি 84 মান ওলাব -84 মান ওলাব ওকে মানে ইয়াতে আমি এটা বস্তু লক্ষ্য কৰিছো যে b² - 4ac ভ্যালুটো মাইনাস আহিছে আমাৰ কন্ডিশন আছে কি জানা b² - 4ac এর ভ্যালুটো যদি কেতিয়াবা প্লাসত ওলায় তেতিয়া তুমি এটা বস্তু লিখিব লাগে ৰিয়েল এন্ড ডিস্টিংক্ট মানে বেলেগ বেলেগ হল যদি ভ্যালুটো 0 আহে তেতিয়া লিখিব লাগে ৰিয়েল এন্ড ইকুৱেল লিখিব লাগে হল আৰু b² - 4ac ভ্যালুটো যদি মাইনাসত আহে তেতিয়া তুমি লিখিব লাগে নট ৰিয়েল মানে হি ৰিয়েল নহয় ইটস কল্ড ইমাজিনাৰি ওকে ৰিয়েল এন্ড আনইকুৱেল এটো প্লাস আহিলে লিখিব লাগে ৰিয়েল এন্ড ইকুৱেল आंसरটো 0 আহিলে লিখিব লাগে নন ৰিয়েল এন্ড ইকুৱেল নন ৰিয়েল টু মিনিং আছে বাট ইকুৱেল এটো মই ফটো মানে আমাৰ কন্ডিশনত নাই আমাৰ কন্ডিশনত আছে কি অনলি নট ৰিয়েল দ্যাট অপশন ডি ইজ দা কারেক্ট आंसर নট ৰিয়েল কিন্তু ইকুৱেল এনেকুৱা কন্ডিশন আমাৰ হাতত বৰ্তমান নাই অকল নট ৰিয়েল যোনটো অপশন আছে অপশন ডি হেতু আমি শুদ্ধ উত্তৰ দিব লাগিব বুজি পাইছা তো b² - 4ac কনসেপ্টটো পুৰা ভালকে পঢ়ি যাবা এটা কোৱেশ্চন কমন পঢ়ি যাব b² - 4ac কনসেপ্টটো ভালকে পঢ়ি যাবা এটা কোৱেশ্চন কমন পঢ়ি যাব ওকে নেক্সট ওয়ান the product of two irrational number জানো না যাৰ ৰুট ওভাৰটো ভাঙিব নোৱাৰো হি irrational number সিম্পল ভাষাত ক'ব গলে এটো ৰুট ওভাৰ 2 এটো irrational number অপৰিমেয় সংখ্যা এটো ৰুট ওভাৰ 3 অপৰিমেয় সংখ্যা ডকে যদি মই পূৰণ কৰো ৰুট ওভাৰ 2 ৰুট ওভাৰ 3 মানে কিমান ৰুট ওভাৰ 6 এটো অপৰিমেয় ইয়াকো ভাঙিব নোৱাৰো ইও অপৰিমেয় মানে কি বুজি পালা দুটা irrational number পূৰণ কৰিলে irrational number ওলায় আৰু এটো চাইফালে ম্যাক্সিমামে কি কৰে এই irrational numberটো টিক কৰি গুছি আহে সময় নাই দৌৰা দৌৰি হৈছে অলপ হয় নহয় সময় লব লাগে পৰীক্ষা বুলি কাৰণ আৰু এটা एग्जांपल চাম এটো ৰুট ওভাৰ 3 আৰু এটা ৰুট ওভাৰ 3 এটো ইৰেশনাল এটো অপৰিমেয় এটো অপৰিমেয় দুয়োকে মই পূৰণ কৰিছো ৰুট ওভাৰ 3 মানে 3 3 গুণ কিমান 9 আৰু 3 3 গুণ 9 মানে আকৌ কিমান হয় 3 মানে কি বুজি পালা অপৰিমেয় পূৰণ কৰিছিলা এনসারটো কিন্তু পৰিমেয় পাইছা অপৰিমেয় পূৰণ কৰিছিলা এনসারটো কিন্তু অপৰিমেয় পাইছা মানে কি দুটা অপৰিমেয় সংখ্যা পূৰণ কৰিলে অপৰিমেয় ওলায় আৰু পৰিমেয় ওলাব পাৰে দ্যাট মিন্স এনেকুৱা কিবা অপচন আছে নেকি মে বি ৰেশনাল অর ইৰেশনাল কেতিয়াবা ৰেশনাল ওলাব কেতিয়াবা ইৰেশনাল ওলাব অপশন সি ইজ দা কারেক্ট आंसर বুজি পাইছা অপশন সি ইজ দা কারেক্ট आंसर ক্লিয়াৰ নেক্সট ওয়ান এটো কোৱেশ্চন ইকুইলিডছ ডিভিজন এলগৰিথম বুলি কয় এটো কি মিনিং জানা তুমি সৰুতে যেতিয়া কাৰোবাক হৰণ কৰিছিলা হৰণ কৰাটোৰ নাম হৈছে a যাকে হৰণ কৰিছিল যিটোৰে হৰণ কৰিছিল তাৰ নাম হৈছে b চাবলে যাক হৰণ কৰিছিল তাৰ নাম a যি সংখ্যাটোৰে হৰণ কৰিছিল তাৰ নাম b আৰু যিটো তুমি आंसर পাইছিলা সেই आंसरটোৰ নাম q আৰু যিটো সংখ্যা তোমাৰ ৰৈ গৈছিলে ৰৈ যোৱাটোৰ নাম হৈছে r যাক হৰণ কৰিছিলা হেতু a যিহেৰে হৰণ কৰিছিলা হেতু b যিটো आंसर পাইছিলা হেতু q আৰু যিটো ৰৈ গৈছিলে হেতু হৈছে r আৰু এই গুটেইখিনি মিলি তুমি চাগে জানা ইয়াৰ লগত যদি ইয়াক পূৰণ কৰি ইয়াক যোগ কৰা যায় आंसरটো হলে ইয়াৰ লগত মিলি যায় চাবা নেকি একবাৰ 2 দি যদি মই 11 হৰণ কৰো 5 দুগুণ কিমান 10 তলত কি থাকিল 1 তো কেনেকৈ চোৱা 5 দুগুণ কিমান 10 10 যোগ 1 মানে কি 11 মিলিছে মানে কন্ডিশন তেনেকুৱা এটো কেনেকৈ পোৱা যায় ইয়াৰ লগত যদি ইয়াক পূৰণ কৰা লগত যদি তলতটো যোগ কৰা তেতিয়া এটো পোৱা যায় সেই কথাটো হিয়তে ক'ব বিচাৰি আছে প্ৰথম কথা দ্বিতীয় কথা এই যেটো r ৰ যেটো ভ্যালু আৰু ভ্যালুটো কেনেকৈ জানা যেতিয়া 2 দি হৰণ কৰিবা তলত হয় 0 থাকিব নতুবা 1 থাকিব 2 নাথাকে
3 দি হৰণ কৰিলে তলত 0 থাকিব 1 থাকিব 2 থাকিব কিন্তু 3 নাথাকে 4 দি হৰণ কৰিলে 0 থাকিব 1 থাকিব 2 থাকিব 3 থাকিব কিন্তু 4 নাথাকে মানে কি ৰিমাইন্ডাৰৰ ভ্যালুটো হয় 0 ৰ পৰা আৰম্ভ হয় বা 0 হ'ব পাৰে আৰু ইয়াৰ আগত শেষ হয় ইয়াত 3 থাকিলে 3 ৰ আগত শেষ হয় মানে 3 নহয় 5 থাকিলে 5 ৰ আগত শেষ হয় বুজি পাইছানে তুমি আৰৰ ভ্যালুটো কি হয় আৰৰ ভ্যালুটো 0 হ'ব পাৰে 0 তকৈ ডাঙৰো হ'ব পাৰে কিন্তু ইয়াত কি হতে কি হ'ব সৰু মানে বিট কি হতে কি হ'ব লাগিব সৰু হ'ব লাগিব হেনেকুৱা অপচন কোড আছে 0 তকৈ ডাঙৰ বিট কে সৰু এটো চোৱা 0 হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব পাৰে বিট কৈ কিন্তু সৰু হ'ব লাগিব অপচন সি ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছানে কোৱা অপচন সি ইজ দা কাৰেক্ট আনসাৰ ইউক্লিডছৰ এই যোনটো কনসেপ্ট চাব পাৰা কামত আহিব এইটো ক্লাস 10 স্ট্যান্ডার্ড কনসেপ্ট হয় ঠিক আছে কি দিছে চাও কোৱেশ্চনটো এটা টেনজেন্ট মানে কি এটা ধৰা বৃত্ত সেই বৃত্তটো কোনোবাই যে বাহিৰৰ পৰা এনেকে টাচ কৰি গুচি যায় হেডালৰ নাম হৈছে স্পৰ্শক ওকে স্পৰ্শক মানে আমি টেনজেন্ট বুলি কওঁ ওকে এটা টেনজেন্ট আছে টেনজেন্টডাল ড্ৰন কৰিছো ফ্ৰম এ পইণ্ট এ যিকোনো এটা বিন্দুৰ পৰা সাপোজ অকন বেছি লম্বা হৈ গ'ল মই অলপমান খাতা কৰি দিছো ওকে ওকে জেনেৰেলি টেনজেন্ট যেটা আঁকিব লাগে ন পাৰ হৈ যায় ন বহুত ইমান লম্বাকে আঁকে জেনেৰেলি এই এনেকুৱা টাইপৰ মেথছত টেনজেন্টডাল এটো য'ত টাচ কৰে তাৰ পৰা এটা নিৰ্দিষ্ট জাগালৈকে ওকে সেই জাগাটোৰ নাম হয়তো ইয়াতে এ দিছে ওকে সেইখিনি আঁকিলে হৈ যায় আৰু কৈছে ডিসটেন্স অফ 5 সেমি ফ্ৰম দা সেন্টাৰ সব ইয়াতে এটা বৃত্ত আছে সৰি কেন্দ্ৰ আছে কেন্দ্ৰৰ পৰা ইয়ালৈকে যে দূৰত্ব সেই দূৰত্বটো কিমান বুলি কৈছে 5 সেন্টিমিটাৰ আৰু টেনজেন্টডালৰ দৈৰ্ঘ্যটো কিমান বুলি কৈছে 4 সেন্টিমিটাৰ আমি উলাব লাগে দেন ক্যালকুলেট দা ৰেডিয়াস অফ দা সাইকেল ৰেডিয়াস মানে কি ইয়াৰ পিয়ালৈকে যোনডাল দৈৰ্ঘ্য এটো সব মই x নাম দিছো এই x মানে কিমান আমি ক'ব লাগে তুমি যে মনত ৰাখিবা টেনজেন্টৰ যেটো বিন্দুত টাচ কৰে বা টেনজেন্টডাল যেটো বিন্দু দি গুচি যায় সেই বিন্দুৰ ওপৰত যদি মই চেন্টাৰৰ পৰা এটা লাইন টানো বা বেখাৰদ টানো এই বেখাৰদ হলে কি হৈ যায় লম্ব হয় অৰ্থাৎ 90 ডিগ্ৰী এংগল বনায় আৰু 90 ডিগ্ৰী এংগল বনাৰ লগে লগে ই এটা ত্ৰিভুজ হৈ গ'ল কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ নিয়মটো কি পাইথাগোৰাছৰ নিয়ম কি এইডাল স্কয়াৰ মানে 5 স্কয়াৰ সমান এইডাল স্কয়াৰ মানে x স্কয়াৰ যোগ তলত ডাল স্কয়াৰ মানে কিমান 4 স্কয়াৰ 5 5 25 সমান x স্কয়াৰ 4 4 16 25 ইয়াত আছে 16 টো ইফালে গলে মাইনাস দিস ইকুয়াল টু x স্কয়ার 25 যাব 16 গলে কিমান 9 দিস ইকুয়াল টু x স্কয়ার তুমি x গলে কিমান পাইছো 3 আপনি দেখা দাও কিমান 3 সেন্টিমিটার কোড আছে অপশন এ ইজ দা কারেক্ট आंसर এটো টেনজেন্ট রিলেটেড কোয়েশ্চন চাব পাৰা কামত আহিব ঠিক আছে ন নেক্সট চাব পাৰি ওকে নেক্সট চাম ওকে আর নাই দেখো না নেক্সট কি চাম ওকে তো বিএডৰ ক্লাসটো কৰি আছো পৰীক্ষা লৈকে কৰি থাকিম তো কি লাগে কেনেকুৱা লাগে মোক জনাই থাকিবা আৰু মই সহায় কৰিব কাৰণে চেষ্টা কৰিম আৰু ক্লাসটো কন্টিনিউ কৰিব লাগে নে নাই এবাৰ জনাই দিবা সেই হিচাপে মই ক্লাসটো কন্টিনিউ কৰিম ওকে লগ পাম নতুন ক্লাসত তেতিয়া চাই থাকিবা আপোনালোক আপোন চাই ইগালিটিকেশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ টেক কেয়াৰ বাই বাই থ্যাংক ইউ